কৰি কাম কৰাৰ সময় আহিছে। কলেজত গৈ বুলি বিশৃংখল হ'ব নালাগে। কলেজত গৈ বুলি আমি মুকলিয়া কাষত আহিছো বুলি ভাবিব নালাগে। যি মন যাব এইটো কৰিম বুলি ভাবিব নালাগে। কলেজত যোৱাৰ পিছত দেখোন ল'ৰা ছোৱালীবিলাকে ক্লাছ নকৰে। কলেজৰ বাহিৰত চাহ দোকানত বহি আড্ডা মাৰি থাকে। উদ্দেশ্য হ'ল কলেজত আমি গৈছো, ভাল ছাত্ৰ ছাত্ৰী হ'ম, মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ডিভিজনত পাছ হৈছিলো, কলেজতো আমি ফাৰ্ষ্ট ডিভিজনত পাছ হ'ম, লাগিলে আৰু ভাল ৰিজাল্ট কৰিম। সুবিধা বহুত আহিছে। আমি যেতিয়া পঢ়ি আছিলো, আমি পঢ়িছিলো কলেজত জ্ঞান অৰ্জন কৰাৰ কাৰণে। এতিয়া জ্ঞানৰ অভাৱ নাই। এতিয়া জ্ঞান অৰ্জনৰ কাৰণে মানুহে কলেজত পঢ়িব নালাগে। আজি গোটেই জ্ঞানটো ইয়াৰ ভিতৰত সোমাই আছে। ইয়াৰ নাম কি নাম? মোবাইল। ইয়াৰ ভিতৰত গোটেই জ্ঞান সোমাই আছে। আৰু আপোনাৰ তাত যিটো জ্ঞান আছে, এই জ্ঞান মোৰ তাতো আছে, বেলেগৰ তাতো আছে। অৰ্থাৎ আমাৰ তাত সমানে জ্ঞান আছে। শচীন বেষ্টচাৰে যেতিয়া পঢ়াইছিল ভাৰতৰ ৰাজধানী, তেতিয়া কোৱা নতুন দিল্লী। মিজোৰামৰ ৰাজধানী আইজল। এতিয়া গোটেই বিশ্বৰ যিমান ৰাজধানী আছে চবৰ নাম ইয়াত আছে। যিটো ৰাজধানী আপোনাক লাগে, শচীন দাই যিটো নাম নাজানে, মই যিটো নাম নাজানো, এই মোবাইলত দেখি পাব। পাবনে নাপাব? তাৰ অৰ্থ কি হ'ল? যে জ্ঞানৰ এতিয়া অভাৱ নাই, ইনফৰমেশ্যনৰ অভাৱ নাই। অভাৱ কিহৰ আছে? উপলব্ধ জ্ঞান। এই জ্ঞান যিটো আমাৰ তাত উপলব্ধ আছে, ইয়াৰ ব্যৱহাৰ আমি কেনেকৈ কৰিম তাৰ প্ৰয়োজন আছে। জ্ঞানটোতো আহি গ'ল, চবৰ তাতে সমানে আছে। কি কৰিব আৰু জ্ঞান ল'ব? কিন্তু জ্ঞানৰ ব্যৱহাৰটো আমি কেনেকৈ কৰিম তাৰ প্ৰয়োজন আছে। আৰু জ্ঞানৰ ব্যৱহাৰ কৰা জনাটোৱে অহা দিনবোৰত আপোনালোকৰ শক্তি। মনত জিজ্ঞাসা থাকিব লাগে, কিউৰিঅচিটি থাকিব লাগে, যে এইটো কিয় হয়। গেলিলিঅ'ই যেতিয়া দেখিলে যে আপেল এখন পেৰৰ পৰা পৰিছে তলত, তাৰ মনত কিউৰিঅচিটি হ'ল, জিজ্ঞাসা হ'ল যে আপেলটো তলত নপৰিলে, ওপৰত নপৰিছে। আৰু এই জিজ্ঞাসাই থিয়ৰী অফ গ্ৰেভিটিক জন্ম দিল। তো আপোনালোকৰ মনতো জিজ্ঞাসা থাকিব লাগিব যে এইটো কিয় হয়, এইটো বেলেগ ধৰণে কিয় হ'ব নোৱাৰে, আৰু বেলেগ কোন ধৰণে হ'ব পাৰে, তাৰ কাৰণে আলোচনা কৰক। এই আলোচনা কৰক। কিন্তু আপোনালোকে যদি আলোচনা আৰম্ভ কৰি দিয়ে, অমুক হিৰোজনে এনেকুৱা ড্ৰেছ পিন্ধিছিলে, একশ্যন ফাইটিং এনেকে হৈছিলে, হিৰোইনে এইটো ড্ৰেছ পিন্ধিছিলে, হিৰো হিৰোইনতে থাকি যাব। আৰু মোৰ অৰ্থত এইবিলাক হিৰো আৰু হিৰোইন নহয়, এইবিলাক অভিনেতা। পইচা দিলে অভিনয় কৰে। এই যে বক্সিং দিলে মানুহ মাৰি পেলাই দিয়ে, হিৰোটোৱে ভিলেনক মাৰি দিয়ে। এই ভিলেনে পইচা লৈ মাৰ খায়, হিৰোৱে পইচা লৈ মাৰে। আৰু এইটোক চাই আমি ভাবো সি হিৰো নহয়, অভিনেতা। আমাৰ বাবে যদি হিৰো হ'ব লাগে, আমাৰ বাবে হিৰো হ'ব লাগিব লাচিত বৰফুকন, আমাৰ বাবে হিৰো হ'ব লাগিব সুভাষ চন্দ্ৰ বোস, বিবেকানন্দ, আমাৰ বাবে হিৰো হ'ব লাগিব গোপীনাথ বৰদলৈ, আমাৰ বাবে হিৰোইন হ'ব লাগিব কনকলতা বৰুৱা। আমাৰ বাবে ফিল্মত কাম কৰা আমিৰ খান, ছলমান খান হিৰো হ'ব নোৱাৰে। এই প্ৰৱণতাৰ পৰা মুক্তি ল'ব লাগিব। পশ্চিমৰ চিন্তা আমাৰ চিন্তাৰ লগত নিমিলে। আৰু পশ্চিমী চিন্তাৰ লগত যেতিয়া আমি চিন্তাটো মিলাব যাওঁ, সমাজত আমি বিচ্ছিন্ন হৈ যাওঁ। তো বহুত কৰিব লগা আছে, বহুত আগলৈ যাব লগা আছে। আৰু এই যাত্ৰাটো আপোনালোকে এখোজ যদি ভুল দিয়ে, তাৰ পৰিণামটো আপোনালোকে ল'ব লাগিব। স্কুলত থাকোঁতে মা দেউতাও বহুত বুজাই আছিল। স্কুলত থাকোঁতে মায়ে ৰাতি ৰাতি আপোনালোকে যেতিয়ালৈ পঢ়ি থাকে, মায়ে সাৰ পাই থাকে, শুই নাযায় যে ল'ৰা ছোৱালী পঢ়ি আছে, শুই নাযায়। এতিয়া লাহে লাহে আপোনালোকৰ দায়িত্ববিলাক বাঢ়া আৰম্ভ হ'ব। এই বাঢ়ি যোৱা দায়িত্বটো ল'বলৈ আপোনালোকে অনুশাসনত থাকিব লাগিব, মা দেউতাক সন্মান কৰিব লাগিব। আৰু আপোনাৰ কাৰণে কি ভাল আৰু কি বেয়া
এই উপলব্ধিটো আপুনি কৰিব লাগিব। মোৰ কথাটো বুজিলে নে নাই? আপোনাৰ কাৰণে কি কৰা ভাল আৰু কি কৰা বেয়া এই উপলব্ধিটো আজিৰ পৰা আপোনালোকে নিজে নিজে কৰিব লাগিব। বেলেগে বুজাই নিদিয়ে। এতিয়া আপোনালোক বয়স্ক হৈ গ'ল। বয়স্ক হোৱাৰ পিছত আপোনালোকৰো এটা দায়িত্ব বাঢ়ি যায়। আৰু মইতো আৰু এটা কথা ক'ম যে ভাৰতৰ স্বৰ্ণিম যুগৰ আৰম্ভণি হৈছে আৰু আপোনালোকৰো জীৱনৰ আৰম্ভণি হৈছে। এক প্ৰকাৰ ক'ব গ'লে আপোনালোকৰ ভাৰতৰ আটাইতকৈ ভাল সময়ত আপোনালোকৰ জীৱনৰ আৰম্ভণি হৈ আছে। আপোনালোকে গোল্ডেন এজ স্বৰ্ণিম যুগৰ স্বৰ্ণিম নাগৰিক হ'বলৈ গৈ আছে। In the golden period of India, you will be the golden era citizen. আপোনালোকে যিটো সময়ত নাগৰিক হৈছে, ভাৰত আগবাঢ়ি আছে। আন দেশৰ তুলনাত আমাৰ প্ৰগতি, আমাৰ ডেভেলপমেণ্ট, আমাৰ উন্নয়ন, আমাৰ অভিলাষা, আমাৰ ডেষ্টিনেশ্যন, আমাৰ ডেফিনেশ্যন, আমাৰ ডিটাৰমিনেশ্যন চব চেঞ্জ হৈ গৈ আছে। আজি ভাৰতক মানুহে সন্মানৰ দৃষ্টিৰে চাই আছে। আজি ভাৰতে কি কৰিব এই কথা মানুহে চিন্তা কৰে। আজি ভাৰতৰ নেতৃত্বত মানুহে সন্মানৰ দৃষ্টিত চায়। আজি ভাৰতৰ প্ৰধানমন্ত্ৰী বাহিৰত গ'লে যিটো সন্মান পায়, এই সন্মানটো আমাৰ কাৰণে এটা গৌৰৱৰ কথা। আৰু এই যিটো গৌৰৱৰ কথা তাৰ উপলব্ধি কৰি ভাৰতক আগবঢ়াই লৈ যোৱাৰ কাৰণে, অসমক আগবঢ়াই লৈ যোৱাৰ কাৰণে আপোনালোকেও প্ৰেৰণা লৈ যোৱা দায়িত্ব আপোনালোকৰ আছে। আৰু এইবিলাক কৰিব যাওঁতে এটা কথা পাহৰি নাযাব যে দেশ প্ৰথম, নেশ্যন ফাৰ্ষ্ট। এই চিন্তাৰে আপোনালোকে কাম কৰিব লাগিব। আপোনালোকৰ মেধাৰ কোনো অভাৱ নাই। আমাৰ সময়ত ইমান মেধা নাছিলে, মই কথা কৈছো। আজিকালি ল'ৰা ছোৱালীৰ যিমান মেধা আছে, আমাৰ সময়ত আমাৰ ইমান মেধা নাছিলে, ইমান বুদ্ধি জ্ঞান আমাৰ নাছিলে। বহুত সাধাৰণ হিচাপে আমি ছাত্ৰ জীৱনটো পাৰ কৰিছিলোঁ। কিন্তু আজিৰ ল'ৰা ছোৱালীৰ মেধা আছে। আজিৰ ল'ৰা ছোৱালীয়ে জীৱনত কিবা বেলেগ এটা কাম কৰিব খোজে, আগবাঢ়ি যাব খোজে। এই চিন্তাটোক জীৱিত কৰি ৰাখি ভাৰত প্ৰথম, দেশ প্ৰথম, এই চিন্তাৰে আপোনালোকে যেতিয়া আগবাঢ়িব, আপোনালোকে সমাজ, পৰিয়াল, আমাৰ সমষ্টি, আমাৰ জিলা, আমাৰ ৰাজ্যক সন্মানিত কৰিব পাৰিব। আমি আপোনালোকক লৈ গৌৰৱ কৰিব পাৰিম। মই ক'ব খোজা নাই যে চবে ডক্টৰ হ'ব লাগে, মই ক'ব খোজা নাই যে চব ইঞ্জিনিয়াৰ হ'ব লাগে, ACS হ'ব লাগে, APSC পাব লাগে, UPSC পাব লাগে। কিন্তু প্ৰথম হ'ল আপুনি কি হ'ব লাগিব? আপুনি এজন ভাল নাগৰিক হ'ব লাগিব। তাৰ বাবে আপোনালোকে চেষ্টা কৰিব লাগে যে মই এজন ভাল নাগৰিক হ'ম। তাৰপিছত আপুনি চিন্তা কৰক, মই এজন ভাল ডক্টৰ হ'ম, মই এজন দায়িত্বশীল ডক্টৰ হ'ম, মই এজন চৰিত্ৰৱান ডক্টৰ হ'ম, মই এজন চৰিত্ৰৱান নাগৰিক হ'ম। এই চিন্তাটো মনত আপোনালোকে আনিব লাগিব। আৰু চৰিত্ৰ নিৰ্মাণ একদিনত নহয়। ডক্টৰ হৈ যোৱাৰ পিছত মই চৰিত্ৰৱান হ'ম, এইটো হ'ব নোৱাৰে। চৰিত্ৰৱান মানুহে চৰিত্ৰৱান ডক্টৰ হ'ব পাৰিব। ডক্টৰ ইঞ্জিনিয়াৰ হোৱাৰ পিছত মই চৰিত্ৰৱান হৈ যাম, সেইটো কোনোদিন হ'ব নোৱাৰে। আৰু আপুনি যেতিয়া ভাল পথত চলিব, আপোনাক বিপথত পেলাৰ কাৰণে বহুত বস্তু এই দুনিয়াত লাগি আছে। আমি যেতিয়া ছাত্ৰ জীৱনত আছিলো, আমাৰ সময়ত মোবাইল নাছিলে, আমাৰ সময়ত ফেচবুকো নাছিলে, ইনষ্টাগ্ৰামো নাছিলে, হোৱাটছআপো নাছিলে। আপোনালোকৰ বন্ধু এতিয়া বহুতে কৈছে মোৰ 5,000 ফ্ৰেণ্ড। ক'ত 5,000 ফ্ৰেণ্ড তোমাৰ? ছাৰ মোৰ ফেচবুকত 5,000 ফ্ৰেণ্ড। কোনোবাই মোৰ ইনষ্টাগ্ৰামত কি আছে, ফলোৱাৰ আছে। মই বুজি নাপাওঁ। জীৱনত এজন ভাল বন্ধু পালেই জীৱন শ্ৰেষ্ঠ হৈ যায়, জীৱন ধন্য হৈ যায়। মানুহবিলাকে একো আৰম্ভ কৰিলে মোৰ 5,000 বন্ধু। আপদে বিপদে লগত থকা, ভাল পৰামৰ্শ দিয়া, সেই ভাল বন্ধু হ'ব পাৰে। ভাল বন্ধু পোৱাটো বহুত কঠিন। ভাল সময়ত বন্ধু ঘট পাব, ভাল সময়ত বহুত বন্ধু পাব, কিন্তু ভাল বন্ধু পোৱাটো বহুত কঠিন। এইকাৰণে ফেচবুকক বন্ধু কৰি নল'ব। ফেচবুক আপোনাৰ বন্ধু নহয়। ফেচবুকক হথিয়াৰ হিচাপে লওক, আপত্তি নাই।
আজিকালি দেখিছো আমি মইতো আগত জানা নাছিলো ইলেকশ্যনত গম পালো যে ফেচবুকত ৰিল বুলি এটা আছে তাত ভিডিঅ' আহে আৰু মানুহে ঘণ্টাৰ পিছত ঘণ্টা ৰিলটো চাইনে নাচায় আকৌ নকলে মই কেনেকে বুজিছো ধাৰণাটো ভুল হ'ব পাৰে ৰিল চাইনে নাচায় তোমালোক নাচায় ইফালে কৈছে চাওঁ ইফালে কৈছে নাচাওঁ চাইনে নাচায় ৰিল চাই আনন্দ লাগে নে নালাগে কেতিয়াবা কেতিয়াবা 1 ঘণ্টা ৰিল চাওঁ নে নাচাওঁ হা চাওঁ তাৰ অৰ্থটো কি হ'ল ময়ো চাওঁ নোচোৱা নহয় অকল তোমালোকক কৈ আছো বুলি নহয় কেতিয়াবা গাড়ীত গৈ আছো কাম নাই একবাৰ যে ৰিল চোৱা আৰম্ভ কৰোঁ 1 ঘণ্টা কেনেকে পাৰ হৈ যায় মই নিজেও গম নাপাওঁ যে ৰিল চাব আৰম্ভ কৰি 1 ঘণ্টা কেনেকে পাৰ হৈ যায় মই নিজেও গম নাপাওঁ অৰ্থাৎ দিছ ইজ এ এডিকশ্যন এডিকশ্যন বুলি ক'লে যিটো কাম আমি স্বভাৱগত ভাৱত এৰি দিব নোৱাৰো that is addiction এতিয়া আগত আছিল ফেচবুকত এডিকশ্যন এতিয়া ৰিলৰ এডিকশ্যন আহিব আৰু ইনষ্টাগ্ৰাম মই বহুত নাজানো কিন্তু আজিকালি ল'ৰা ছোৱালীয়ে ফেচবুক কম কৰে ইনষ্টাগ্ৰাম বেছি কৰা হৈছে সঁচা নে এতিয়া এই ফেচবুক ইনষ্টাগ্ৰাম ভাল বস্তু তাত নাপায় বুলি মই ক'ব খোজা নাই তাতেও বহুত ভাল ভাল ইনফৰমেশ্যন নলেজ ইনস্পিৰেশ্যন আমি পাওঁ কিন্তু ভাল আৰু বেয়াৰ মাজত পাৰ্থক্য কৰাৰ শক্তি আপোনাৰ হ'ব লাগিব আৰু জুডিচিয়াছলি এপ্লাই কৰিব লাগে আমি এটা মাপজোখ কৰি যে কিমান টাইম আমি ফেচবুক কৰিম ঠিক কৰি লওক ৰুটিন বনাই লওক যে দিনত আধা ঘণ্টা মই ফেচবুক কৰিম এতিয়া ৰাতিপুৱা উঠিয়ে মুখ হাত নোধোৱাকে মানুহে মোবাইলটো খুলি দিয়ে আৰু ফেচবুকত গুচি যায় ভাল হৈছে লাগে নহয় ডিচিপ্লিনত থাকি আপুনি যি কাম কৰক আপত্তি নাই কিন্তু ফেচবুকত আপুনি ব্যৱহাৰ কৰক ইনষ্টাগ্ৰামত আপুনি ব্যৱহাৰ কৰক তেতিয়ালৈ মোৰ আপত্তি নাই কিন্তু ফেচবুকত ইনষ্টাগ্ৰামে আপোনাৰ যদি ব্যৱহাৰ কৰিব আৰম্ভ কৰে তেতিয়া মোৰ আপত্তি আছে বুজি পালেনে নাই যেতিয়ালৈ আপোনালোকে ফেচবুক আৰু ইনষ্টাগ্ৰামক ব্যৱহাৰ কৰে তেতিয়ালৈ আপত্তি নাই যিদিনা ফেচবুক আৰু ইনষ্টাগ্ৰামে আপোনালোকক ব্যৱহাৰ কৰা আৰম্ভ কৰিব সেইদিনাহে দিগদাৰিটো আৰম্ভ হয় আৰু এটা ভয়ংকৰ বস্তু লাগে কিন্তু ফেচবুক আৰু ইনষ্টাগ্ৰামতে থাকি দিলে আপত্তি নাছিলে এতিয়া ওলাইছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স নামটো শুনিছেনে নাই AI কোনে কোনে শুনা নাই ছাত্ৰ ছাত্ৰীৰ ভিতৰত হাতটো উঠাওকচোন আৰ্টিফিচিয়েল ইণ্টেলিজেন্স AI বোলা এটা বস্তু ওলাইছে এই কথাটো কোনে কোনে নাজানে বুলি হাতটো উঠাই দিয়কচোন কোনে কোনে নাজানে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স অৰ্থাৎ অসমীয়াত অনুবাদ কৰিব হ'লে কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ কি এতিয়া এই যিটো বস্তু আছে ইয়াত এটা AI সোমাই আছে মই এটা এপ ব্যৱহাৰ কৰিছোঁ ChatGPT ওপেন সোর্স আছে আপনি মোবাইলত ডাউনলোড কৰিব পাৰে তাত যেতিয়া মই কিবা কওঁ যে নেতাজী সুভাষ চন্দ্ৰ বসুৰ ওপৰত এটা ধুনীয়া এছে লিখি দিয়া 2 মিনিটত খুব
ধুনীয়া এছে তাতে লিখি আহিছে। মই যদি কওঁ আজি মই কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা দিব যাওঁ, মোৰ ভাষণটো কি হ'ব লাগে লিখি দিয়া, খুব ধুনীয়া ভাষণ লিখি দি দিব। অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তাই বহুত জেগাত মানুহৰ ইণ্টেলিজেন্সৰ ওপৰত গৈ আছে। তোমালোকৰ জন্মটো এই যুগত হৈছে, চ' তোমালোকৰ তাত চেলেঞ্জো বহুত আছে, অপৰচুনিটিও বহুত আছে। চেলেঞ্জ বুলি ক'লে তোমালোকৰ তাত প্ৰত্যাহ্বানো বহুত আছে আৰু তোমালোকৰ তাত অপৰচুনিটি অৰ্থাৎ কাম কৰাৰ সুযোগো বহুতখিনি আছে। আমাৰ সময়ত নাছিলে, কিন্তু সব হোৱাৰ পিছতো তোমালোকে ভৱিষ্যত কি হ'বা এইটো ঠিক হ'ব। তোমালোকে কিমান অনুশাসনত আছা, তোমালোকে ভাল আৰু বেয়াৰ মাজত কিমান পাৰ্থক্য কৰিব পাৰিছা, আৰু ভালৰ লগত কিমান থাকিব পাৰিছা, বেয়া কিমান এৰাই চলিব পাৰিছা, ইয়াৰ ওপৰত তোমালোকৰ ভৱিষ্যত নিৰ্ভৰ কৰিব। তোমালোকৰ ভৱিষ্যত তোমালোকে যে ফাৰ্ষ্ট ডিভিজনত পাছ কৰিছা, কোনোবাই লেটাৰ লৈ পাছ কৰিছে, তাৰ ওপৰত ডিপেণ্ড নকৰে। মেট্ৰিকত খুব ভাল ফলাফল কৰিছে, হায়াৰ ছেকেণ্ডেৰীত খুব ভাল ফলাফল কৰিছে আৰু জীৱনত এটা বেয়া মানুহত পৰিণত হৈছে, তেনেকুৱা উদাহৰণো আছে। আৰু ভাল পৰীক্ষা পাছ কৰি ভাল মানুহৰ হোৱা উদাহৰণ আছে। আপোনালোকে ভাল মানুহ হোৱাৰ পথত যাব, এইখিনিকে মই ক'ব খুজিছোঁ। দীঘলীয়া বক্তৃতা নিদিওঁ, ৰ'দো হৈ আছে, বাহিৰত বতৰো গৰম, আকৌ আপোনালোকে ঘূৰি যাব লাগিব। কিন্তু সদৌ শেষত বিধায়ক হিচাপে, জনপ্ৰতিনিধি হিচাপে মই দায়িত্ব সহকাৰে এটা কথা ক'ব খুজিছোঁ যে অসমৰ ভৱিষ্যত বহুত উজ্জ্বল, ভাৰতৰ ভৱিষ্যত বহুত উজ্জ্বল। মই আপোনালোকৰো ভৱিষ্যত উজ্জ্বল হওক বুলি আপোনালোকক শুভেচ্ছা দিছোঁ আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা ৰাখিছোঁ যে আপোনালোকৰ জীৱন মংগলময় হওক, আপোনালোকে জীৱনত ভাল মানুহ হওক, আপোনালোকে জীৱনত এক আদৰ্শৱান চৰিত্ৰৱান নাগৰিক হওক, মা দেউতাৰ ভাল সন্তান হওক, ভাল আপোনালোকে বন্ধু হওক আৰু অসমৰ সম্পদক আপোনালোকে অহা দিনবোৰত ভাল মানুহ হিচাপে অধ্যয়ন কৰক। ডক্টৰ হোৱাটো ডাঙৰ কথা নহয়, ইঞ্জিনিয়াৰ হোৱাটো ডাঙৰ কথা নহয়, ACS অফিচাৰ হোৱাটো ডাঙৰ কথা নহয়। আপুনি কিমান নিষ্ঠাৱান, চৰিত্ৰৱান আৰু ভাল মানুহ হ'ব পাৰিছে, সেইটোৱে আটাইতকৈ ডাঙৰ। মা দেউতাৰ চোৱা চিতা কৰাৰ দায়িত্ব আপোনাৰ আছে। এইটো এটা চৰিত্ৰৱান, নিষ্ঠাৱান ল'ৰা ছোৱালীৰ কৰ্তব্য। গুৰুজনক সন্মান কৰাৰ দায়িত্ব আপোনালোকৰ আছে। আৰু মই যিখিনি কথা ক'লো তাৰ শিক্ষাৰ লগত সম্পৰ্ক নাই, তাৰ নিজৰ ব্যক্তিগত জীৱনৰ লগত সম্পৰ্ক আছে। যে ব্যক্তিগত জীৱনত মই এজন চৰিত্ৰৱান ব্যক্তি হওঁ, এইটোৱে আপোনাৰ সম্পৰ্ক। ভাল পঢ়া শুনা কৰি ভাল ডক্টৰ হলা, ভাল ইঞ্জিনিয়াৰ হলা, কিন্তু চৰিত্ৰৱান নহলা, কিবা লাভ আছে? আছেনে নাই? নকয় দেখোন। ভাল ডক্টৰ কিন্তু চৰিত্ৰৱান নাই, লাভ আছেনে নাই? ডক্টৰ হয় নাই কিন্তু মানুহজন বহুত চৰিত্ৰৱান, লাভ আছেনে নাই? চৰিত্ৰৱান হোৱাৰ চেষ্টা কৰিব। কোনটো কাম কৰিলে আপোনাৰ মনটোৱে ভাল পায়, আন্তৰিকতাৰে। কোনোবাই ক'ব মই অমুক কাম কৰিলে ভাল পাওঁ, নহয়। মনক সোধক, আত্মাক সোধক যে এই কামটো কৰিম নে নকৰিম, কৰাটো ভাল হ'ব নে নহ'ব। আত্মাই যদি পাৰ্মিশ্যন দিয়ে কৰক। আজি আপোনালোক সকলো আহিছে, প্ৰায়
1000ৰো অধিক ছাত্ৰ ছাত্ৰী এইবাৰ হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী স্কুলত ফাৰ্ষ্ট ডিভিজনত পাছ কৰিছে। 2016 বিধায়ক হওঁতে ফাৰ্ষ্ট ডিভিজনত পাছ কৰা ছাত্ৰ ছাত্ৰী হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিক ক্লাছ প্ৰায় 370জন হৈছে। এটা হলতে এই হলটোতে প্ৰগ্ৰাম হ'লে বাহিৰত ছুটি লগাব নালাগে, কিন্তু লাহে লাহে দেখিছোঁ যে শিক্ষাটো ভালৰ ফালে আহিছে। তাৰ বাবে মই ইয়াত উপস্থিত সকলো শিক্ষাগুৰুসকলক মই সদস্য প্ৰণাম জনাইছোঁ যে আপোনালোকৰ চেষ্টাত শিক্ষা ব্যৱস্থা ভাল হৈছে। আপোনালোকে এই শিক্ষা ব্যৱস্থাক ভাল কৰি ভাল মানৱ সম্পদ গঢ়াৰ যিটো চেষ্টা কৰি আছে তাত বিধায়ক আৰু মন্ত্ৰী হিচাপে মই শলাগ লৈছোঁ, ধন্যবাদ জনাইছোঁ। আৰু অহা দিনবোৰত এই কামটোত আপোনালোকে ব্ৰতী হৈ থাকক। এক ভাল মানৱ সম্পদ অসমত দিয়ক, যিটো মানৱ সম্পদে অসমক আগুৱাই লৈ যাব, যিটো মানৱ সম্পদে ভাল সমাজৰ ৰচনা কৰিব, আৰু এই মানৱ সম্পদ যিটো মানৱ সম্পদে অসমৰ স্বাৰ্থত চিন্তা কৰি এক মংগলময় শক্তিশালী সমাজ নিৰ্মাণ কৰিব, তেনেকুৱা এটা ব্যৱস্থা আমাক কৰিব লাগে। আৰু এই ব্যৱস্থা কৰাত শিক্ষাগুৰুসকলৰ যথেষ্ট অৰিহণা আছে। মই সকলো শিক্ষাগুৰুসকলক আপোনাৰ মাধ্যমত মই শ্ৰদ্ধা ভক্তি আৰু প্ৰণাম জনাইছোঁ, কৃতি ছাত্ৰ ছাত্ৰীক অভিনন্দন জনাইছোঁ। অহা দিনবোৰত আপোনালোকে আৰু আগবাঢ়ি যাওক। কিবা অসুবিধা হ'লে বিধায়ক হিচাপে মই সদা উপস্থিত আছোঁ। মোৰ নম্বৰটো যদি লাগে আপোনালোকে নোট কৰি লওক, 94350 94350 48924 48924 খালি টেলিফোন নকৰিব, যি থাকে হোৱাটছএপত লিখিব, তলত নিজৰ নাম লিখিব। যিমান পাৰোঁ উত্তৰ দিয়াৰ চেষ্টা কৰিম। অহা দিনবোৰত আপোনালোকৰ জীৱনৰ মংগল কামনাৰে মোৰ তৰফৰ পৰা আশীৰ্বাদেৰে নিজৰ পানীত বিৰাম দিছোঁ। ধন্যবাদ, নমস্কাৰ।